গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৯ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ত্ৰয়োবিংশ অধ্যায়ৰ শিৰোনাম পৃথুৰ বৈকুণ্ঠ গমন ভাষিত কৰাৰ মানস কৰি শ্ৰী বিষ্ণুক স্মৰিৰ হৃদয়ত স্থাপি গুৰু দেৱদামোদৰক শত শত প্ৰণিপাত নিবেদিছোঁ। প্ৰণাম যাচিছোঁ ভক্তপ্ৰাণ ৰাইজ আৰু গুৰু দেৱদামোদৰৰ ধৰ্মৰ অনুগামী ভকত শিষ্যসকলক। মৈত্ৰীয়ে কৈ থাকে, বেনপুত্ৰ পৃথুই সকলো সময়তে একনিষ্ঠ অৱস্থাত থাকে। তেওঁ অন্ন আদি দান কৰে, পুৰ আৰু গ্ৰাম আদি নিবেদন অশেষভাৱে জগাই তুলিছে। ক্ৰমশঃ তেওঁৰ বয়স বৃদ্ধি হৈ আছে। তেওঁ নিজকে বয়োবৃদ্ধ বুলি ভাবিব আৰম্ভ কৰিলে। তেতিয়া তেওঁৰ মনত ভাৱ হ'ল, পৃথিৱীৰ যাৱতীয় স্থাৱৰ আৰু জংগমৰ বৃত্তি বিধান আৰু সাধু পুৰুষৰ ধৰ্ম প্ৰতিপালন সম্পন্ন হৈছে। যি প্ৰজাসকল পালনাৰ্থে জগদীশ্বৰে এই পৃথিৱীত আমাক জন্ম দিছে, তেওঁৰ আদেশ সুস্থভাৱে নিষ্পন্ন হৈছে। তেতিয়া তেওঁ নিজ পুত্ৰী স্বৰূপ পৃথিৱীক পুত্ৰৰ হাতত সমৰ্পণ কৰি নিজ ভাৰ্যা অৰ্চিসহ তপোবনলৈ গমন কৰিলে। তেওঁৰ প্ৰস্থানত ধৰণীৰ সমগ্ৰ লোকে অত্যন্ত শোকগ্ৰস্ত আৰু বিমৰ্ষ হৈ ৰোদন কৰিব ধৰিলে। তেতিয়া পৃথু ভুৱনৰ ৰজা আছিল। তেতিয়া তেওঁ ধৰামণ্ডল বিজয়ৰ বাবে অতি যত্নশীল আছিল। এতিয়া বানপ্ৰস্থত গমন কৰি তেওঁ সেই সন্মত কঠোৰ তপস্যাত প্ৰবৃত্ত হ'ল। কেতিয়াবা তেওঁ কন্দমূল আৰু ফল আহাৰ কৰে, কেতিয়াবা গছৰ শুকান পাত খাই সময় কটায়। তাৰ পিছত মাত্ৰ পানী পান কৰিব ধৰিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেৱল বায়ু সেৱন কৰি দেহ ধাৰণ কৰিছিল। শ্ৰীকৃষ্ণৰ যশোচিত আৰাধনাৰ নিমিত্তে তেওঁ মৌন ব্ৰত পালন কৰে। আকৌ প্ৰচণ্ড শীতত আকণ্ঠ জলত নিমজ্জিত হৈ অৱস্থান কৰে আৰু ভূমিত শয়ন কৰে। এইদৰে জিতেন্দ্ৰিয়, সহিষ্ণু বা সংযমী আৰু ঊৰ্ধ্বৰেতা হৈ নিজ প্ৰাণবায়ুক সংযত কৰি তেওঁ অত্যুৎকৃষ্ট তপস্যা আচৰণ কৰিব ধৰিলে। তপস্যা বলত তেওঁৰ সমস্ত ক্ৰমে ক্ৰমে ক্ষয়প্ৰাপ্ত হ'ব ধৰিলে। তেওঁৰ চিন্তা ক্ৰমে নিৰ্মল হৈ উঠিল। ইয়াৰ পিছত তেওঁ প্ৰাণায়ামৰ দ্বাৰা ষড়ৰিপু নিৰুদ্ধ কৰি বাসনা বন্ধনৰ পৰা মুক্ত হ'ল। তাৰ পিছত পুৰুষশ্ৰেষ্ঠ পৃথুই ভগৱান সনত কুমাৰে যি আধ্যাত্মিক ভক্তিযোগ উপদেশ কৰিছিল, সেই অনুসাৰে পৰম পুৰুষ শ্ৰীহৰিৰ উপাসনাত প্ৰবৃত্ত হৈছিল। সাধু আৰু ভাগৱতনিষ্ঠ পৃথুই পৰম শ্ৰদ্ধা সহকাৰে যত্ন কৰাৰ ফলত অচিৰেই পৰম ব্ৰহ্ম ভগৱানত তেওঁৰ ঐকান্তিক ভক্তিৰ সৃষ্টি হ'ল। শ্ৰীহৰিৰ পৰিচৰ্যাৰ দ্বাৰা তেওঁৰ হৃদয়ত বিশুদ্ধ সত্তাৰ আবিৰ্ভাৱ হ'ল। শ্ৰী ভগৱানৰ অনুস্মৰণত প্ৰাপ্ত ভক্তিৰ প্ৰভাৱত তেওঁৰ চিত্তত জ্ঞান বৈৰাগ্যৰ উদয় হ'ল। সেই তীক্ষ্ণ জ্ঞানবলত পৃথুই অসংগীভূত নিজ হৃদয়গ্ৰন্থি বিচ্ছিন্ন কৰাত সক্ষম হ'ল। তত্ত্বজ্ঞানৰ সাহায্যত পৃথুই এই হৃদয়গ্ৰন্থিৰ উচ্ছেদ কৰিব সমৰ্থ হ'ল। দেহে আত্মা বুদ্ধি ৰূপ মিথ্যা জ্ঞান সম্পন্ন হোৱাৰ ফলত তেওঁ ভাগৱত স্বৰূপৰ প্ৰকৃত অনুভূতি হোৱাৰ কাৰণে তেওঁ সিদ্ধিতেই স্পৃহাহীন হৈ ৰ'ল। তেতিয়া তেওঁ পৰম তত্ত্বজ্ঞানো পৰিত্যাগ কৰিলে। শ্ৰীহৰিৰ কথাত যিমান সময় ৰতি নহয়, সিমান সময় যোগ পৰিপৃষ্ট জ্যোতিৰ অপ্ৰমত্ত হোৱা সম্ভৱ নহয়। এইদৰে বীৰ প্ৰবৰ পৃথু পৰমাত্মাত আত্মা অৰ্থাৎ মন সংযুক্ত কৰি ব্ৰহ্মস্বৰূপে
হ'ব পাৰিছিল। তাৰ পিছত নিৰ্দিষ্ট কাল উপস্থিত হ'ল, তেওঁ নিজ কলেবৰ পৰিত্যাগ কৰিলে। এইবাৰ পৃথুৰ দেহত্যাগ কিদৰে হৈছিল সেয়া মৈত্ৰেয়ে বৰ্ণনা কৰিব ধৰিলে। পৃথুই নিজ চৰণ যুগলৰ পাপিঞ্চ সাহায্যত গুহ্যদেশ নিপীড়িত কৰিলে। এইবাৰ তেওঁ মূলাধাৰ অৰ্থাৎ গুহ্য আৰু লিংগৰ মধ্যৱৰ্তী 2 আঙুল পৰিমিত স্থানৰ পৰা ওপৰত উত্তোলন কৰি স্বাধিষ্ঠান চক্ৰত স্থাপন কৰিলে। তাৰ পিছত এই বায়ুক নাভিস্থান অৰ্থাৎ মণিপুৰ চক্ৰলৈ নিয়ে। তাৰ পিছত কৌষ্ঠ অৰ্থাৎ হৃদয়ত অনাহত চক্ৰ, বক্ষত বিশুদ্ধ চক্ৰ, কণ্ঠৰ অধোভাগত বিশুদ্ধ চক্ৰৰ অগ্ৰদেশ কণ্ঠত আৰু 2 ভ্ৰূৰ মধ্যৱৰ্তী আজ্ঞাচক্ৰত উত্তোলন কৰি স্থাপন কৰিলে। এইবাৰৰ দেহস্থ বায়ুক দেহৰ কঠিন অংশক ক্ষিতি দৈহিক তেজৰাশিক দেহস্থ ইন্দ্ৰিয় ছিদ্ৰক আকাশত আৰু দেহৰ ৰসভাগক জলত সংযোজিত কৰিলে। এইদৰে উদ্ভৱৰ ক্ৰম অনুসাৰে তেওঁ তেজ বায়ু আকাশত মিলাই দিলে। মনক ইন্দ্ৰিয় আৰু পঞ্চতন্মাত্ৰত বিলীন কৰিলে। তাৰ পিছত ভূত আদি ক্ষেপণ কৰি মুহূৰ্তত সংযুক্ত কৰিলে। সৰ্বগুণৰ স্থিতিস্থান মহাতত্ত্বক মায়াময় জীৱত যোজিত কৰিলে। পৃথু পূৰ্বতে অনুসয়যুক্ত অৰ্থাৎ লিংগ শৰীৰৰ অভিমানী জীৱ আছিল। এইক্ষণত জ্ঞান আৰু বৈৰাগ্যৰ প্ৰভাৱত স্বৰূপত স্থিত হ'ল। এইদৰে তেওঁ অনুসয়োপধি জীৱক পৰিত্যাগ কৰিলে। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, পৃথুৰ পত্নী মহাৰাণী অৰ্চি আছিল অতীৱ সুকুমাৰী, যি অৰ্চিৰ চৰণযুগল কেতিয়াও ভূমি স্পৰ্শ কৰাৰ যোগ্য নহয়। সেই পত্নীৰ সঙ্গত পৃথু বনলৈ গমন কৰিছিল। স্বামীৰ প্ৰতি তেওঁ অত্যন্ত নিষ্ঠাৱতী আছিল। তেওঁ স্বামীৰ ব্ৰতাৰ্থে সহযোগী হৈ স্বামী সেৱা আৰু মুনিসকলৰ উপযোগী জীৱন যাত্ৰা নিৰ্বাহ কৰে। ইয়াৰ ফলত অত্যন্ত কৃশ হ'লেও তেওঁৰ ক্লেশ অনুভূত নহয়। মহাৰাজ পৃথুৰ কৰস্পৰ্শ আৰু সংগ লাভতে তেওঁ পৰম আনন্দ লাভ কৰে। ৰাজা পৃথুৰ দেহত্যাগৰ পিছত পতিব্ৰতা অৰ্চিয়ে যেতিয়া দেখিলে যে পৃথুৰ দেহৰ চেতনা আদি বিনষ্ট হৈছে, তেতিয়া তেওঁ বিলাপ কৰিব ধৰিলে। কিছু সময় বিলাপ কৰাৰ পিছত পৰ্বতৰ সানুদেশত চিতা ৰচনা কৰি স্বামীৰ দেহ তাতে আৰোপণ কৰিলে। তাৰ পিছত তৎকালোচিত অন্যান্য ক্ৰিয়া আদি নিৰ্বাহ সমাপনেৰে নদীৰ জলত স্নান কৰি পতিৰ তৰ্পণ কৰিলে। পৰৱৰ্তী সময়ত আকাশৰ দেৱগণক প্ৰণাম কৰি 3 বাৰ চিতা প্ৰদক্ষিণ কৰিলে। ইয়াৰ পিছত তেওঁ পতিৰ পদযুগলৰ ধ্যান কৰি কৰি অগ্নিমধ্যত প্ৰৱেশ কৰিলে। হে বিদুৰ, পতিব্ৰতা অৰ্চিক বীৰবৰ পৃথুৰ সংগত সহমৰণত গমন উদ্যত দেখি আকাশপথত দণ্ডায়মান হৈ বহু বৰদাত্ৰী দেৱী সকলে দেৱগণৰ সৈতে মিলিত হৈ তেওঁৰ স্তৱ কৰিব ধৰিলে। ইয়াৰ পিছত দেৱগণৰ দুন্দুভি বাজি উঠিল। দেৱপত্নীসকলে এই পৰ্বতৰ জানুদেশত পুষ্পবৃষ্টি কৰিব ধৰিলে। তেওঁলোকে ক'ব ধৰিলে, আহা, এই বধূ অৰ্চি ধন্যা, যজ্ঞেশ্বৰ বধূ লক্ষ্মীৰ সদৃশ, ভূপতিসকলৰ পতি স্বীয়পতিক সৰ্বান্তকৰণে ভজনা কৰি দুৰ্বিভাব্য আত্মকৰ্মৰ দ্বাৰা ঊৰ্ধ্বলোকত গমন কৰিছে। এই পৃথিৱীত চঞ্চল পৰমায়ু প্ৰাপ্ত হৈও যি ব্যক্তিসকলে ইমান দুষ্কৰ্ম সাধন কৰে যাতে ভগৱানক পোৱা যায়, তেওঁলোকৰ পদ্মত
কি দেৱপদ দুৰ্লভ হ'ব পাৰে। হায় হায়, জন্ম জন্মান্তৰৰ বহুবিধ কৃচ্ছ সাধনাৰ ফলত সেইসকল ব্যক্তি এই পৃথিৱীত মুক্তি সাধন যোগ্য জন্ম লাভ কৰিও অনিত্য বিষয়ত আসক্ত হ'ব পাৰে। তেওঁ আত্মদ্ৰোহকাৰী আৰু বঞ্চিত বুলি প্ৰতিপন্ন হয়। মৈত্ৰীয়ে ক'লে, বৎস বিদুৰ, অমৰ নাৰীসকলে এইধৰণে স্তৱ কৰিব ধৰিলে। পৃথু পত্নী অৰ্চিয়ে পতিলোকতকৈ উপনীত হ'ল। আত্মজ্ঞ শ্ৰেষ্ঠ অচ্যুশ্ৰেয় কৌপুত্ৰ পৃথুই যি পৰমলোক প্ৰাপ্ত হ'ল, পত্নী অৰ্চিও সেই লোকত উপস্থিত হ'ল। বৎস, মহাভাগৱত পৃথু অতি মহানুভৱ আৰু উত্তম চৰিত্ৰৰ। তেওঁৰ চৰিত্ৰ ইমান সময়ে তোমাৰ আগত বৰ্ণনা কৰিলোঁ। যি ব্যক্তি অৱহিত হৈ শ্ৰদ্ধা সহকাৰে এই সুমহান আখ্যান পাঠ কৰে, তেওঁ পৃথুৰ পদবী লাভ কৰিব। এই চৰিত্ৰ পাঠ কৰিলে ব্ৰাহ্মণসকলে ব্ৰহ্মতেজ প্ৰাপ্ত হ'ব, ক্ষত্ৰিয়সকলে পৃথিৱীৰ প্ৰভুত্ব প্ৰাপ্ত হ'ব, বৈশ্য বংশৰ অধিনায়ক আৰু শূদ্ৰই সাধুশ্ৰেষ্ঠ হ'ব। পুৰুষ আৰু নাৰী শ্ৰদ্ধাপৰায়ণ হৈ এই চৰিত্ৰ যদি 3 বাৰ শ্ৰৱণ কৰে, সেয়া অতিশয় পুণ্যৰ কাৰ্য। তেনে কৰিলে অপুত্ৰকে পুত্ৰ লাভ কৰে, নিৰ্ধনীয়ে ধন লাভ কৰে, কীৰ্তিহীনে ব্যক্তি মহাকীৰ্তিমান হয় আৰু মূৰ্খয়ো পাণ্ডিত্য লাভ কৰে। এই পবিত্ৰ চৰিত্ৰ স্বস্তায়ন সদৃশ অমংগল দূৰীভূত কৰে। এয়া ধন, কীৰ্তি আৰু স্বৰ্গ লাভৰ সহায়ক। কলিৰ যাৱতীয় পাপ নাশত এয়াই সহায় কৰে। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সম্যক সিদ্ধিকামী পুৰুষৰ পক্ষে শ্ৰদ্ধাপূৰ্ণ হৃদয়ে এই অমৃত শ্ৰৱণ অৱশ্যেই কৰণীয়, কাৰণ এয়া চতুৰ্বৰ্গ সিদ্ধিৰ সৰ্বশ্ৰেষ্ঠ উপায়। বিজয়কালত কোনো ৰজাই এই আখ্যান শ্ৰৱণ কৰি যাৰ যিসকলৰ বিৰুদ্ধে যুদ্ধলৈ যাত্ৰা কৰে, তেওঁলোকে তেওঁক বহু কৰ আৰু উপহাৰ প্ৰদান কৰিব। এই চৰিত্ৰ শ্ৰৱণত বহুবিধ ফল লাভ হয়। অন্য সকলো বিষয়ত আসক্তি পৰিত্যাগ কৰি ভগৱান শ্ৰীহৰিৰ চৰণত শ্ৰদ্ধা-ভক্তি সহকাৰে পৃথুৰ চৰিত্ৰ কথা শ্ৰৱণ কৰক অথবা আনক শ্ৰৱণ কৰক আৰু নিজেই পাঠ কৰিব। মৈত্ৰীয়ে ক'লে, হে বিচিত্ৰ বীৰ্যয় বিদুৰ, আমি ইমান সময়ে তোমাৰ ওচৰত ভগৱানৰ মাহাত্ম্যসূচক এই পৃথুৰ চৰিত্ৰ বৰ্ণনা কৰিলোঁ। এই চৰিত্ৰ অমৃতত মনোনিৱেশ কৰিলে মৰণশীল যিকোনো মানৱে পৃথুৰ দৰে গতি লাভ কৰিব সক্ষম হ'ব। অন্য সংগ পৰিত্যাগ কৰি এই বিশুদ্ধ চৰিত্ৰ পৃথুৰ অমৃত কথা সাদৰে প্ৰতিদিন শ্ৰৱণ আৰু কীৰ্তন কৰা প্ৰয়োজনীয়। ইয়াৰ ফলত এই দুষ্টৰ ভাৱ সমুদ্ৰৰ পৰা নিস্তাৰ সহজেই লাভ হ'ব। ইয়াৰ ফলত ভৱসাগৰৰ পৰা পৰিত্ৰাণৰ ভেলাস্বৰূপ শ্ৰী ভগৱানৰ পাদপদ্মত নিশ্চলা ৰতি লাভ সম্ভৱ হ'ব। গুৰু দেৱদামোদৰে যিবিলাক বাণী, কৰ্ম, কৰণ পদ্ধতি ইত্যাদি প্ৰসাৰী জনকল্যাণ সাধনৰ অৰ্থে বিলাই গৈছে, তাতেই মনোনিৱেশ কৰিলে জ্ঞান লাভ, মৰ্যাদা লাভ, চতুৰ্বৰ্গ লাভ হয়, এয়া নিশ্চিত। পৃথুৰ চৰিত্ৰৰ দৰে গুৰু দেৱদামোদৰো অন্য এক চৰিত্ৰ, যি চৰিত্ৰৰ পৰিক্ৰমা পঠন, শ্ৰৱণত আৰু কাৰ্যকৰণত চতুৰ্বৰ্গ ইত্যাদি লাভ কৰা সহজ সাধ্য। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৯ ইমানতে সমাপন কৰি সকলোকে সেৱা জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।